সো আজি আমি ডিসকাস কৰিম এটা নতুন বস্তু যেটো কয় কেপাসিটেন্স। কেপাসিটেন্সটো এনেকুৱা ধৰি ললো এনেকুৱা এটা কণ্ডাক্টৰ আছে। এই কণ্ডাক্টৰটো পজিটিভলি চাৰ্জড। তাৰ ওচৰত আৰু এটা কণ্ডাক্টৰ আছে। এই কণ্ডাক্টৰটো হ'ল নিগেটিভ চাৰ্জ। দুইটাৰে চাৰ্জৰ পৰিমাণটো সমান। এই কণ্ডাক্টৰটোৰ চাৰ্জৰ পৰিমাণটো হ'ল +q আৰু এইটো কণ্ডাক্টৰৰ চাৰ্জৰ পৰিমাণ হ'ল -q। এতিয়া যেতিয়া চাৰ্জ দিয়া হৈছে তেতিয়া এই কণ্ডাক্টৰ দুটাত পটেনশিয়ালও আমি পাম। ধৰি ললো এই পজিটিভ চাৰ্জৰ যেটো কণ্ডাক্টৰ তাৰ পটেনশিয়াল হ'ল v+ আৰু নিগেটিভ চাৰ্জৰ যেটো কণ্ডাক্টৰ তাৰ পটেনশিয়াল হ'ল v-। এতিয়া what is the charge on positive conductor? Positive conductor tour charge kiman? Positive conductor tour charge hol q. Negative conductor to charge or magnitude q. Aru potential difference kiman conductor dutar majot? Potential difference between the conductors. Potential difference to kiman hobo? Positive to potential v+ minus v-. এটো হবো দুইটা কণ্ডাক্টৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স। এটোকে আমি v বুলি লিখিলো। দুইটা কণ্ডাক্টৰৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটোক আমি v বুলি লিখিলো। এতিয়া এই যে আমি দুটা কণ্ডাক্টৰ লগলগাই এটা এৰেঞ্জমেন্ট কৰিলো, এই দুইটা কণ্ডাক্টৰৰ যেটো এৰেঞ্জমেন্ট আমি কৰিলো ইয়াত, এই এৰেঞ্জমেন্টক কয় কেপাসিটৰ। এটো কয় কেপাসিটৰ। গতিকে কেপাসিটৰ মানে কি? কেপাসিটৰ মানে হল দুটা ওচৰা-ওচৰিকৈ ৰখা চাৰ্জ কণ্ডাক্টৰ য'ত কণ্ডাক্টৰ দুটাৰ চাৰ্জ ইকুৱেল বাট অপোজিট। এতিয়া কেপাসিটৰ বুলি কোৱাৰ পিছত আমি যেতিয়া চাৰ্জ অফ দা কেপাসিটৰ দুটা বস্তু থাকে। এটা হল চাৰ্জ অফ দা কেপাসিটৰ, চাৰ্জ অফ দা কেপাসিটৰ এটো কিমান হ'ব? এটো হ'ব q। ওকে, আৰু কেপাসিটৰৰ পটেনশিয়াল থাকিব। সো potential of the capacitor এটো কি হ'ব? এটো ইকুয়াল টু হ'ব p। এটো হল actually the potential difference between the conductors. Conductor দুটাৰ মাজৰ potential difference to হল v। তাৰমানে পজিটিভ কণ্ডাক্টৰৰ পটেনশিয়াল v+ আৰু নেগেটিভ চাৰ্জ কণ্ডাক্টৰটো পটেনশিয়াল v-, সেই দুটাৰ ডিফাৰেন্সটো হল v। এতিয়া কথাটো হল যে যিমানেই আমি কণ্ডাক্টৰ কেইটাত চাৰ্জ এড কৰি গৈ থাকিম বা যিমানেই আমি কেপাসিটৰ কেইটাত চাৰ্জ এড কৰি গৈ থাকিম, তাহাতৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো বাঢ়ি গৈ থাকিব। যদি ইয়াত আমি অলপ পজিটিভ চাৰ্জ এড কৰি দিও, ইয়াতো আমি সমান নেগেটিভ চাৰ্জ এড কৰিব লাগিব। ওকে, এতিয়া ইয়াত পজিটিভ চাৰ্জ অলপ এড কৰি দিয়াৰ লগে লগে ইয়াৰ পজিটিভ পটেনশিয়াল ইনক্ৰিজ হ'ল, ইয়াৰ নেগেটিভ পটেনশিয়াল ইনক্ৰিজ হ'ল। ইয়াৰ যদি +2 ভোল্ট আছিলে আগতে, এতিয়া +3 ভোল্ট হ'ল,
ইয়াৰ যদি -2 ভোল্ট আছিলে এতিয়া -3 ভোল্ট হ'ল এতিয়া +2 আৰু -2ৰ মাজৰ ডিফাৰেন্সটো হ'ল 4 ভোল্ট তাৰমানে চাৰ্জ এড কৰাৰ আগতে কেপাচিটৰটোৰ পটেনচিয়েল ডিফাৰেন্স হৈছিলে 4 ভোল্ট কিন্তু এতিয়া এটাৰ হ'ল +3 আৰু ইটোৰ হ'ল -3 ডিফাৰেন্সটো হ'ল 6 ভোল্ট তাৰমানে এতিয়া চাৰ্জ এড কৰাৰ পিছত ইহঁতৰ মাজৰ পটেনচিয়েল ডিফাৰেন্সটো হ'ল 6 ভোল্ট গতিকে চোৱা যেতিয়া আমি চাৰ্জ এড কৰি দিলো চাৰ্জ এড কৰি দিয়াৰ লগে লগে কেপাচিটৰটোৰ পটেনচিয়েলটো বাঢ়ি গ'ল সো হেতুকে আমি এতিয়া ম্যাথমেটিক্যালি এনেকৈ লিখিব পাৰো যে Q তাৰমানে চাৰ্জ অফ দা কেপাচিটৰ it is proportional to V potential of the capacitor হৈতে proportional হয় আৰু আমি যদি proportionality সাইনটো আঁতৰাই দিও তেতিয়াহলে এটো হ'ব Q equal to C into V C টো হ'ল এটা proportionality constant আৰু এই কনষ্টেন্টৰ নাম হ'ল capacitance এই কনষ্টেন্টৰ নাম হ'ল capacitance capacitance so a capacitance or তেতিয়া হলে আমি এক্সপ্ৰেশনটো এনেকৈ লিখিব পাৰো capacitance C equal to Q by capacitance or expression হ'ব C equal to Q by V আৰু গতিকে তাৰ ইউনিটটো কি হ'ব SI ইউনিটটো Qৰ SI ইউনিটটো হ'ল কুলম আৰু পটেনচিয়েলৰ SI ইউনিটটো হ'ল ভোল্ট সো কুলম পাৰ ভোল্ট ইয়াৰ SI ইউনিট হ'ব আৰু এই SI ইউনিটটোক ইয়াৰ আন এটা নাম আছে এই নামটো হ'ল ফেৰাড গতিকে কেপাসিটেন্সৰ যেটো SI ইউনিট তাৰ হেতু হ'লগে কি ফেৰাড এটা এই কেপাসিটেন্সৰ ভ্যালুটো কেবাটাও ফ্যাক্টৰৰ ওপৰত ডিপেন্ড কৰে C টো কিহৰ ওপৰত ডিপেন্ড কৰিব C ডিপেন্ড কৰিব এই কন্ডাক্টৰ কেইটাৰ সাইজৰ ওপৰত ডিপেন্ড কৰিব সাইজ কন্ডাক্টৰ কেইটাৰ সাইজৰ ওপৰত ডিপেন্ড কৰিব শেপৰ ওপৰত ডিপেন্ড কৰিব যদি কন্ডাক্টৰ কেইটা প্লেন হয় তেতিয়া হলে যেটো কেপাসিটেন্স হ'ব এইটা যদি সিলিন্ড্ৰিক্যাল বা স্ফেৰিক্যাল হয় তেতিয়া কিন্তু কেপাসিটেন্সটো বেলেগ হ'ব তাৰ পিছত ডিপেন্ড কৰিব যেটো মিডিয়াম কন্ডাক্টৰ দুটাৰ মাজৰ যেটো মিডিয়াম যেটো আমি ইন্টাৰমিডিয়েট মিডিয়াম বুলি কওঁ ইন্টাৰমিডিয়েট medium তাৰ ওপৰত ডিপেন্ড কৰে এতিয়া যদি কন্ডাক্টৰ দুটাৰ মাজৰ মিডিয়ামটো ভেকুৱাম হয় তেতিয়া যেটো কেপাসিটেন্স হ'ব এটো যদি বেলেগ কিবা এটা হয় ধৰিলো ওয়াটাৰ হল বা কিবা লিকুইড হল তেতিয়া কেপাসিটেন্সটোৰ ভ্যালু বেলেগ হয় গতিকে বেসিক্যালি এইকেইটা বস্তুৰ ওপৰতে ডিপেন্ড কৰে যে সাইজ শেপ আৰু ইন্টাৰমিডিয়েট মিডিয়াম ওকে সো এতিয়া কথাটো হল যে আমি এটা বিশেষ কন্ডাক্টৰৰ বিষয়ে আমি পঢ়িব লাগিব আৰু সেটো হল নেক্সট পেজটোত আমি পাম সেই কন্ডাক্টৰটোৰ আমি যেটো কন্ডাক্টেন্স যেটো কেপাসিটেন্স এই কেপাসিটেন্সটো আমি উলিয়াব লাগিব আৰু হেতু হল প্যাৰেলাল প্লেট কেপাসিটৰ ওকে প্যাৰেলাল প্লেট কেপাসিটৰ মানে ইয়াত আমি দুখন প্লেট দেখুৱাইছো এই দুখন বহুত ডাঙৰ প্লেট লাৰ্জ প্লেট ইহঁতৰ সাইজটো বহুত ডাঙৰ আৰু সাইজৰ অনুপাতে কিন্তু সেই প্লেট দুখনৰ মাজৰ যেটো ডিসটেন্স সেই ডিসটেন্সটো কম সেই ডিসটেন্সটো ধৰি লোৱা ডিসটেন্সটো দুইখনৰ মাজৰ ডিসটেন্সটো হ'ল d ওকে এতিয়া ইয়াত
এখন প্লেট, এই প্লেট দুখনৰ যেটো শেপ, সেই শেপটো আমি ইয়াত ঠিক ৰেক্টেংগুলাৰ নিচিনা লাগিছে। একচুয়ালি প্লেট দুখন কেনেকে আছে তোমালোকে ইমাজিন কৰিব পাৰিছানে? প্লেট দুখন আছে তোমালোকৰ মোবাইলৰ স্ক্ৰিনখনৰ পাৰপেণ্ডিকুলাৰলি। তাৰমানে দুইখন প্লেটে মোবাইলৰ স্ক্ৰিনৰ মাজেদি তোমালোকৰ পিনে ওলাই আহিছে, তেনেকুৱা ধৰণৰ হৈ আছে। প্লেট দুখন আছে মোবাইলৰ স্ক্ৰিনৰ পাৰপেণ্ডিকুলাৰলি। মোবাইলৰ স্ক্ৰিনখনৰ ওপৰত পেলাই থোৱা নাই, মোবাইলৰ স্ক্ৰিনখনৰ পেৰেলেল হৈ থকা নাই প্লেন কেইখন। কেনেকুৱা হৈ আছে? পাৰপেণ্ডিকুলাৰ হৈ আছে। আৰু এনে দেখিবলৈ এইখন এতিয়া ৰেক্টেংগুলাৰ নিচিনা লাগিছে, কিন্তু এইখন ৰেক্টেংগুলাৰ হ'ব লাগিব বুলি কথা নাই, বেলেগ শেপৰো হ'ব পাৰে, চাৰ্কুলাৰো হ'ব পাৰে দুখন প্লেট। ওকে, এতিয়া এই দুখন প্লেটত আমি চাৰ্জ দি দিম। চাৰ্জ আমি কেনেকে কৰো আচলতে? প্লেট দুইখন প্লেটকে আমি বেটাৰী এটাৰ লগত কানেক্ট কৰিব লাগিব। এখন প্লেটক বেটাৰী পজিটিভৰ লগত কানেক্ট কৰিব লাগিব, আৰু ইখন প্লেটক বেটাৰী নিগেটিভৰ লগত কানেক্ট কৰিব লাগিব। বেটাৰীৰ বিষয়ে তোমালোকে কাৰেণ্ট ইলেক্ট্ৰিচিটি চেপ্টাৰটোত পাবাগে। সো বেটাৰীৰ লগত কানেক্ট কৰি দিয়াৰ লগে লগে এখন প্লেট পজিটিভলি চাৰ্জ হ'ব, ইখন প্লেট নিগেটিভলি চাৰ্জ হ'ব। ধৰি লোৱা এই প্লেটখন পজিটিভলি চাৰ্জ হৈ গ'ল আৰু এইখন প্লেট নিগেটিভলি চাৰ্জ হ'ল। এতিয়া এই প্লেটখনৰ যেটো চাৰ্জ, পজিটিভ প্লেটখনৰ যেটো চাৰ্জ, সেইটো হ'ল Q, আৰু নিগেটিভ প্লেটখনৰ চাৰ্জো একেই হ'ব, এটো হ'ব Q। কাৰেক্ট? ইহঁতৰ মাজৰ ডিস্টেন্সটো D, আৰু মই ইতিমধ্যে এটা কথা কৈছো যে ইহঁতৰ সাইজটো বহুত ডাঙৰ, ইহঁতৰ মাজৰ ডিস্টেন্সটো সাইজটো বহুত ডাঙৰ। এতিয়া এই প্লেট কিখনৰ ওচৰৰ এটা পইণ্টত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব? সাপোজ মই এই যেটো পইণ্ট আছে, এই পইণ্টটোত ইলেক্ট্ৰিক ফিল্ড কিমান হ'ব সেইটো উলিয়াব কৈছো। আৰু সেই ইলেক্ট্ৰিক ফিল্ড উলিওৱাৰ কাৰণে আটাইতকৈ সহজ উপায়টো হ'ল গাউছ ল এপ্লাই কৰা। এতিয়া গাউছ ল এপ্লাই কৰিবৰ কাৰণে আমাক এখন গাউছিয়ান সাৰফেস লাগিব, আৰু যেটো পইণ্টত আমি উলিয়াব খুজিছো সেই পইণ্টৰ মাজেদি গাউছিয়ান সাৰফেসখন যাব লাগিব। আৰু ইয়াত আমি গাউছিয়ান সাৰফেস হিচাপে আমি এটা সিলিন্ডাৰ কনসিডাৰ কৰিলো। ওকে, আমি এটা সিলিন্ডাৰ কনসিডাৰ কৰিলো ইয়াত। এইটো এটা সিলিন্ডাৰ কনসিডাৰ কৰিলো। সিলিন্ডাৰটোৰ ইখন সাৰফেস ইয়াত এই প্লেটখনৰ ভিতৰত সোমাই আছে, কন্ডাক্টিং যিখন প্লেট সেই প্লেটখনৰ ভিতৰত সোমাই আছে। এতিয়া এইখিনিতে পইণ্ট এটা আছে, এই পইণ্টটোতে আমি ইলেক্ট্ৰিক ফিল্ড উলিয়াব লাগিব। আৰু প্লেট কিখন যেহেতু বহুত ডাঙৰ প্লেট, সেইকাৰণে আমি প্লেট কিখনৰ মাজত আছো, আৰু মাজত কি হ'ব? ইলেক্ট্ৰিক ফিল্ডখনৰ যেটো ডিৰেকশন, সেইটো পজিটিভৰ পৰা নিগেটিভৰ পিনে থাকিব। এইটোৱে হ'ব ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশন। কিন্তু সাইডৰ পিনে, প্লেট কিখনৰ এন্ডৰ পিনে কিন্তু ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশনটো এনেকুৱা ষ্ট্ৰেইট হৈ নাথাকে, সেইটো কাৰ্ভ হ'বগে। সেইকাৰণে আমি সাইডলৈ যোৱা নাই, আমি মাজত আছো। এতিয়া এটা কথা চোৱা, এই দুইখনেই হ'ল কণ্ডাক্টৰ। এই প্লেট কিখন কি প্লেট? এইখন হ'ল কণ্ডাক্টৰ। আৰু কালি এটা কথা মই কৈছিলো যে কণ্ডাক্টৰ এটাৰ ভিতৰত ইলেক্ট্ৰিক ফিল্ড 0 হয়। যেতিয়া তুমি কণ্ডাক্টৰ এটাত চাৰ্জ দিয়া, সেই চাৰ্জখিনি ভিতৰত নোসোমায়, সেই চাৰ্জখিনি তাৰ সাৰফেসত থাকে, আৰু ভিতৰত কোনো ইলেক্ট্ৰিক ফিল্ড নাথাকে, ভিতৰত ইলেক্ট্ৰিক ফিল্ড 0 হয়। সো আন এক ধৰণেও আমি কথাটো ক'ব পাৰো যে যদি ভিতৰত এখন ইলেক্ট্ৰিক ফিল্ড থাকে কণ্ডাক্টৰৰ ভিতৰত, তেতিয়াহ'লে কণ্ডাক্টৰৰ ভিতৰৰ দুটা পইণ্টৰ আৰু পটেনশিয়েল ডিফাৰেন্স ক্ৰিয়েট কৰি তাত যেহেতু ফ্ৰী ইলেক্ট্ৰন আছে, ফ্ৰী ইলেক্ট্ৰন বিলাকে সেই লো পটেনশিয়েল পইণ্টৰ পৰা হাই পটেনশিয়েল পইণ্টলৈ মুভ কৰিব। লগে লগে লো পটেনশিয়েল পইণ্টৰ পটেনশিয়েল বাঢ়ি যাব, তাত ইলেক্ট্ৰন কমি যাব কাৰণে, আৰু হাই পটেনশিয়েল পইণ্টত ইলেক্ট্ৰন গৈ পোৱাগে কাৰণে তাৰ পটেনশিয়েল কমি যাব। গতিকে আলটিমেটলি পটেনশিয়েল ডিফাৰেন্সটো 0 হৈ যাবগে। গতিকে তাৰ পৰাও আমি বস্তুটো এনেকে ক'ব পাৰো যে, এনেকে অনুমান এটা কৰিব পাৰো যে ইলেক্ট্ৰিক ফিল্ড এখন কণ্ডাক্টৰৰ ভিতৰত থাকিব নোৱাৰে। আৰু একচুয়ালি
কণ্ডাক্টৰৰ ভিতৰত কোনো ইলেক্ট্ৰিক ফিল্ড নাথাকে ইলেক্ট্ৰিক ফিল্ডটো 0 হয় এতিয়া এই যেটো গাউছিয়ান সাৰফেস আমি কনসিডাৰ কৰিলো ইট ইজ এ সিলিন্ডাৰ এই সিলিন্ডাৰটোৰ এটা এন প্লেটৰ ভিতৰত আছে ইটো বাহিৰত আছে এতিয়া চোৱা আমি flux উলিয়াব লাগে we have to determine the electric flux linked with the entire syllabus sorry cylinder এতিয়া এই সিলিন্ডাৰটোত তিনিখন সাৰফেস আছে এন্ডত দুখন সাৰফেস আছে সার্কুলার আৰু সেই সার্কুলার সারফেস দুখনক কানেক্ট কৰি আছে এটা হেৰি সারফেসে তোমাৰ কার্ভ সারফেস এটাই কানেক্ট কৰি আছে ওকে সো এতিয়া তেতিয়া হলে যেটো আমাৰ ক্লোজ ইন্টিগ্ৰেশন E.ds যেটো গাউস লৰ যেটো ইকুয়েশন সেই ইকুয়েশনটো আমি যদি এপ্লাই কৰো ক্লোজ ইন্টিগ্ৰেশন E vector dot ds vector close integration E vector dot ds vector তাৰ মানে E vector dot ds vector ভ্যালু আমি তিনিখন সারফেসত উলিয়াব লাগিব এটা ধৰি লোৱা এখন সারফেস হল 1 নম্বৰ সারফেস এখন হল 2 নম্বৰ সারফেস আৰু এখন হল 3 নম্বৰ সারফেস তেতিয়াহলে প্ৰথমতে আমি এটো উলিয়াও 1 নম্বৰ সারফেসখনত 1 নম্বৰ সারফেসখনত E.ds উলিয়াও প্লাস 2 নম্বৰ সারফেসখনত উলিয়ালো Yes. প্লাস আমি 3 নম্বৰ সারফেসখনত উলিয়ালো ওকে এটা 1 নম্বৰ সারফেসখনত চোৱা 1 নম্বৰ সারফেসখনত আমি দেখিছো তাত যেটো ds ভেক্টৰটো এফালে থাকিব সারফেসৰ পারপেন্ডিকুলাৰলি আৰু যেটো ইলেক্ট্ৰিক ফিল্ড সেই ইলেক্ট্ৰিক ফিল্ডটো এই ds ভেক্টৰ প্যাৰেলাল হ'ব গতিকে এই যেটো ডট প্ৰডাক্ট আছে এই ডট প্ৰডাক্টটো সিম্পল প্ৰডাক্ট হ'ব this dot product will become simple product আৰু সেই কাৰণে এই যেটো ইকুয়েশন হ'ব এই ইকুয়েশনটো এনেকুৱা হ'ব E into delta S এটো হ'ব ইকুয়েশনটো ইয়াৰ ভ্যালুটো ইন্টিগ্ৰেশনটো ভ্যালুটো যত এই 1 নম্বৰ সারফেসখনৰ যেটো ক্রস সেকশনাল এরিয়া এটো হল delta S E into delta S প্লাস 2 নম্বৰ যিখন সারফেস আছে 2 নম্বৰ সারফেসখন হলগে কার্ভ সারফেস তাত কিন্তু ds ভেক্টৰটো ds ভেক্টৰটো এফালে আছে উপৰৰ পিনে আছে ds ভেক্টৰটো এৰিয়া ভেক্টৰটো কিন্তু ইলেক্ট্ৰিক ফিল্ডখন আকৌ ds ভেক্টৰৰ পারপেন্ডিকুলাৰ হৈ আছে গতিকে দুইটাৰে ডট প্ৰডাক্ট 0 হ'ব গতিকে 2 নম্বৰ সারফেসখনৰ কাৰণে E.ds টো 0 হ'ব 3 নম্বৰ যিখন সারফেস এখন কন্ডাক্টৰৰ ভিতৰত আছে আৰু কন্ডাক্টৰৰ ভিতৰত কোনো ইলেক্ট্ৰিক ফিল্ডে নাথাকে সেইকাৰণে E ভ্যালুটো 0 হ'ব গতিকে এটো ইকুয়াল টু 0 হ'ব সেইকাৰণে ক্লোজ ইন্টিগ্ৰেশন E.ds ৰ ভ্যালু হ'ব E into delta S এটো হ'ব Yes. এতিয়া গাউস ৰ মতে কি আছিল যে গাউস ৰ মতে এই ক্লোজ ইন্টিগ্ৰেশন E.ds ৰ যেটো ভ্যালু যেটো আমি পালো E into delta S এটো হল enclosed charge divided by epsilon naught enclosed charge divided by epsilon naught এটা enclosed charge কিমান আছে আমি চার্জ ডেন্সিটি কথাটো ক'ব পাৰো যে যদি এ এৰিয়াত যদি কিউ চাৰ্জ থাকে গোটেই কিউ চাৰ্জ খিনি এৰিয়া এত ডিস্ট্ৰিবিউট হৈ আছে যদি প্লেট কিখনৰ এৰিয়াটো এ হয় ওকে আমি এটো ধৰি ললো যে এৰিয়া সৰি আমি যদি এটো ধৰিবা যে এৰিয়া
প্লেটস দুইখন প্লেটৰে যেটো এৰিয়া সেই এৰিয়াটো হ'ল A ওকে এটা চার্জ হলকে কিউ গতিকে যেটো সারফেস চার্জ ডেন্সিটি এটো হল কিউ বাই এটোক আমি সিগমা সিম্বল কৰি দেখাইছো সিগমা ইকুয়াল টু কিউ বাই এ সিগমাতে কি বুজাইছে চার্জ পার ইউনিট এরিয়া সিগমা ইকুয়াল টু কিউ বাই এ এতিয়া এই যেটো ডায়াগ্রাম আছে ইয়াত এই যেটো ডায়াগ্রাম আছে ইয়াত এতিয়া এনক্লোজ চার্জ বুলি কলে আমি কাৰ কথা বুজিম সেই চাৰ্জখিনি ইয়াতে থাকিব এই যেটো পাৰ্ট আছে এই প্লেটখনৰ যেটো সারফেসৰ পাৰ্ট এই সারফেসৰ পাৰ্টতে চাৰ্জখিনি থাকিব কাৰণ কণ্ডাক্টৰ কাৰণে ভিতৰলে সেই চাৰ্জখিনি নাযায় গতিকে এই যিখিনি চাৰ্জ এই চাৰ্জখিনিৰ এমাউন্টটো কিমান হ'ব এটো চাবলৈ হলে আমি চাব লাগিব যে চাৰ্জখিনি এৰিয়াটো কিমান এৰিয়াত আছে চাৰ্জখিনি ডেফিনেটলি এই এৰিয়াটো এই যিখন ডেল্টা এস এই যিখন এক নম্বৰ সারফেস এক নম্বৰ সারফেসৰ এৰিয়াৰ সৈতে একে হ'ব গতিকে এই চাৰ্জখিনি যেটো এৰিয়াত আছে হেতু হ'ব ডেল্টা এস সেইকাৰণে এনক্লোজ চাৰ্জটো হ'ল সিগমা ইনটু ডেল্টা এস Yes. sigma into delta s divided by epsilon naught গতিকে ইয়াৰ পৰা আমি ইৰ ভ্যালুটো উলিয়াব পাৰো সো ইৰ ভ্যালুটো কি হ'ল e will be equal to sigma by epsilon naught ইটো হ'ল sigma by epsilon naught গতিকে প্লেটখনৰ মাজৰ পইণ্ট এটা যেটো ইলেক্ট্ৰিক ফিল্ড সেই ইলেক্ট্ৰিক ফিল্ডটো হ'ল sigma by epsilon naught বা q by epsilon naught a sigma ঠাইত যদি আমি q এ লিখিম এটো q by epsilon naught a হয় হা আমি এনেকেও লিখিব পাৰো এটি q divided by epsilon naught a এনেকে আমি এটো লিখিব পাৰো এতিয়া আন এটা কথা ইহঁতৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো কি ইহঁতৰ মাজৰ পটেনশিয়াল ডিফাৰেন্সটো কি বা পটেনশিয়াল ডিফাৰেন্সটো আমি কেনেকৈ উলিয়াম এতিয়া ইহঁতৰ মাজৰ যেটো পটেনশিয়াল ডিফাৰেন্স সেই পটেনশিয়াল ডিফাৰেন্স উলিয়াবৰ কাৰণে আমি আমাৰ ফৰ্মুলা এটা আছিলেই পটেনশিয়াল ডিফাৰেন্সৰ যে পটেনশিয়াল ডিফাৰেন্স ইকুৱেল টু মাইনাস ইন্টিগ্ৰেশন ই ডট ডি এটো হ'ব এতিয়া তাৰ আগতে আমি আৰু এটা কাম কৰি লওঁ যে এই প্লেটখন এইখন প্লেট সাপোজ এই প্লেটখনক মই এটা নাম দিলো এইখন প্লেট হ'ল এম এইখন প্লেট এম এটা পটেনশিয়াল ডিফাৰেন্স বুলি ক'লে আমি কি বুজিম যে ইউনিট পজিটিভ চাৰ্জ এটা এন প্লেটখনৰ পৰা এম প্লেটলৈ আনোতে কিমান ৱৰ্ক কৰিব লাগিব ইউনিট পজিটিভ চাৰ্জ এটা এন প্লেটৰ পৰা এম প্লেটলৈ আনোতে ইলেক্ট্ৰিক ফিল্ডখনে ৱৰ্ক কৰিব তাৰ নিগেটিভটো এই দুখন প্লেটৰ মাজৰ পটেনশিয়াল ডিফাৰেন্স গতিকে পটেনশিয়াল ডিফাৰেন্সটো v equal to minus integration e vector dot dr vector integration e vector dot dr vector from n to m nৰ পৰা mলৈ যাওঁতে যেটো হ'ল integration e vector dot dr vector ওকে এতিয়া ইয়াক আমি যদি ইন্টিগ্ৰেশনৰ লিমিট কিটা আমি তল ওপৰ কৰি দিও ইন্টাৰচেঞ্জ কৰি দিও তেতিয়ালে নেগেটিভটো পজিটিভ হৈ যাব এই কাৰণে বাৰ হ'ব হেতু কৰিব নালাগে এটো এনটো এমি থাকক কিন্তু আমি ইয়াত এটা বস্তু তোমালোকে চোৱা যে এনৰ পৰা যেতিয়া এমলে অহা হয় এনৰ পৰা এমলে আহোতে আমি এনেকৈ আহিব লাগিব যেটো ডিসপ্লেসমেন্ট হ'ব যেটো আমি ডিআৰ এই ডিআৰ ভেক্টৰ ডাইৰেকশন এটো হ'ব এনেকুৱা হ'ব এতিয়া
ইলেক্ট্ৰিক ফিল্ডখন আছে ইয়াৰ অপোজিট ডিৰেকশ্যনত গতিকে ইলেক্ট্ৰিক ফিল্ড আৰু ডিআৰ ভেক্টৰ যিটো ডট প্ৰডাক্ট সেই ডট প্ৰডাক্টটো কি হ'ব মাইনাছ ই ডিআৰ কাৰণ তাহাঁতৰ মাজৰ এংগলটো 180 ডিগ্ৰী হ'ল ই ডিআৰ cos 180 ডিগ্ৰী গতিকে মাইনাছ ই ডিআৰ হ'ল সেইকাৰণে এইটো n to m হ'ব n to m থাকক কিন্তু ই ডট ডিআৰৰ যিটো ভেলু সেইটো আমি মাইনাছ ই ডিআৰ লিখিব পাৰোঁ আৰু তেতিয়া সেই মাইনাছটোৱে আগৰ মাইনাছটোৰ লগত লগ লাগি পজিটিভ হ'ব n to m এইটো হ'ব ই ডিআৰ এইটো হ'ল ই ডিআৰ কাৰেক্ট গতিকে ই ডিআৰ ইটোতো আমি দেখিলো যে ইটোতো একেই এই সব পইণ্টতে ইৰ ভেলু একেটাই প্লেট দুখনৰ মাজত আমি যদি প্লেট দুখনৰ একদম মিডল পইণ্টত থাকো মিডল ৰিজিয়নটোত থাকো তেতিয়াহ'লে প্ৰতিটো পইণ্টতে ইৰ ভেলু একে কাৰণ এটো জাস্ট সিগমা বাই এপসাইলন নট সিগমাটো সব পইণ্টৰ কাৰণে একে এপসাইলন নটটো কনষ্টেন্টে পইণ্টটো প্লেট দুখনৰ পৰা বা পজিটিভ প্লেটখনৰ পৰা কিমান দূৰত আছে সেই কথাটো ইয়াত অহা নাই গতিকে সবতে যেহেতু একে সেইকাৰণে ইটো কনষ্টেন্ট ইটো যেহেতু কনষ্টেন্ট ইটো বাহিৰলৈ ওলাই আহিব আৰু এটো হ'ব ইন্টিগ্ৰেশন dr m by n to integration dr n to m এটা integration dr n to m কি বুজাইছে n আৰু m ৰ মাজৰ ডিসটেন্সটো n আৰু m ৰ মাজৰ ডিসটেন্সটো এই কাৰণে v টো হ'ব e multiplied by small d e multiplied by small d গতিকে potential difference to আমি পালো e into small d আৰু হল ভ্যালু আমি পালো যে এটো q by epsilon naught গতিকে q d by epsilon naught qd by epsilon naught a এটো হল potential difference of value তেতিয়া হলে যেটো capacitance এই parallel plate capacitor capacitance to কি হ'ব capacitance ৰ value to হ'ব এটো q by v মানে যেহেতু v equal to এটো হয় এই ৰিলেশনটো পালো v equal to qd by epsilon naught a গতিকে okay so okay so it is epsilon naught and it is a তেতিয়াহলে ইয়াৰ পৰা epsilon naught by epsilon naught a by d গতিকে parallel plate capacitor যেটো capacitance or expression এটো epsilon naught a by d গতিকে parallel plate capacitor capacitance mainly দুটা বস্তুৰ ওপৰত ডিপেন্ড কৰে এটা হল area of the plate গিখনৰ এৰিয়াৰ ওপৰত ডিপেন্ড কৰিব এৰিয়া যিমানে বাঢ়িব capacity যিমানে বাঢ়িব capacitance যিমানে বাঢ়িব আৰু আনটো হল distance between the plates plate গিখন যিমানে ওচৰত থাকিব সিমানে কি হ'ব capacitance to increase হ'ব গতিকে এনেকে আমি capacitance calculate কৰিব পাৰো আৰু এতিয়া যদি এই প্লেট দুখনৰ মাজত কিবা এটা ডাইইলেক্ট্ৰিক সাবষ্টেন্স সোমাই থাকে আমি ভেকুৱাম আছে বুলি ধৰি লৈছো এইখিনি ক্যালকুলেশন কৰোতে যদি কিবা এটা ডাইইলেক্ট্ৰিক সাবষ্টেন্স সোমাই থাকে যদি মাজৰ গোটেই জায়গাটো কিবা ডাইইলেক্ট্ৰিক সাবষ্টেন্স এটাই ফিল আপ কৰি ৰাখে তেতিয়া ক্যাপাসিট্যান্স হ'ব এটো আমি নেক্সট ডিসকাস কৰিব লাগিব কালি আমি ক্যাপাসিটৰ এটাৰ প্যাৰালেল প্লেট ক্যাপাসিটৰ এটাৰ ক্যাপাসিটেন্স উলিয়াইছিলো আৰু সেই প্যাৰালেল প্লেট ক্যাপাসিটৰৰ প্লেট দুখনৰ এখন পজিটিভলি চাৰ্জ প্লেট এখন নিগেটিভলি চাৰ্জ প্লেট দুইখন প্লেট বহুত ডাঙৰ প্লেট আৰু দুইখন প্লেটৰ মাজৰ ডিসটেন্সটোতকে তাহাঁতৰ সাইজটো বহুত বেছি ডাঙৰ এইকেইটা কথা আমি ধৰি লৈছিলো আৰু এটা বস্তু আমি এজিউম কৰিছিলো হেতু কি যে প্লেট দুখনৰ মাজত ফ্ৰী স্পেস আছে ভ্যাকুয়াম আছে ওকে এতিয়া আজি আমি চাও
যদি প্লেট দুখনৰ মাজত ডাইইলেক্ট্ৰিক এটা থাকে, প্লেট দুখনৰ মাজৰ স্পেচটো যদি কিবা এটা ডাইইলেক্ট্ৰিকে ফিল আপ কৰি থাকে, তেতিয়া কি হ'ব? ওকে, সো হিয়াৰ এই ডায়াগ্ৰামটোত আমি দেখুৱাইছো ইয়াত এখন হল পজিটিভ প্লেট, দিস ইজ দ্য নেগেটিভ প্লেট, আৰু মাজৰ এইটো হল ডাইইলেক্ট্ৰিক। এই যে ঠিক অৰেঞ্জ কালাৰৰ লাইনবিলাক দেখুৱা আছে, এই লাইনবিলাকে এই ডাইইলেক্ট্ৰিক মিডিয়ামটো ৰিপ্ৰেজেন্ট কৰিছে। এটা কথাটো হল এই পজিটিভ প্লেট আৰু নেগেটিভ প্লেটখন থকাৰ কাৰণে এই প্লেট দুখনৰ মাজত এখন ইলেক্ট্ৰিক ফিল্ড থাকিব। তাৰমানে সেই ডাইইলেক্ট্ৰিকটোৰ ভিতৰতে এখন ইলেক্ট্ৰিক ফিল্ড থাকিব, আৰু সেই ইলেক্ট্ৰিক ফিল্ডটো হল ই নট ভেক্টৰ। গতিকে ই নট ভেক্টৰটো হল কি? ই নট ভেক্টৰটো হল এপ্লাইড ইলেক্ট্ৰিক ফিল্ড। ডাইইলেক্ট্ৰিকটোৰ ওপৰত এপ্লাইড ইলেক্ট্ৰিক ফিল্ড হল ই নট ভেক্টৰ। এতিয়া আমি আগত এটা ক্লাছত পাইছিলো যে যেতিয়া ডাইইলেক্ট্ৰিক এটা ইলেক্ট্ৰিক ফিল্ড এখনত ৰখা হয়, তেতিয়া সেই ডাইইলেক্ট্ৰিকটো পোলাৰাইজেশ্যন হয়। পোলাৰাইজেশ্যন হয় মানে তাৰ ভিতৰত আমি ডাইপল মোমেন্ট পাওঁ, আৰু এই যিটো বাউণ্ডেৰী, এই বাউণ্ডেৰী বিলাকত ডাইইলেক্ট্ৰিকটোৰ বাউণ্ডেৰী বিলাকত আমি চাৰ্জ পাম। ডাইইলেক্ট্ৰিক বাউণ্ডেৰী বিলাকত আমি চাৰ্জ পাম, যিবিলাক চাৰ্জক আমি কওঁ বাউণ্ড চাৰ্জ বা পোলাৰাইজেশ্যন চাৰ্জ এই বুলি কোৱা হয়। গতিকে সেইটো হিচাপত আমাৰ যিটো ইয়াত যিটো ডাইইলেক্ট্ৰিক আছে, এই ডাইইলেক্ট্ৰিক এখন ইলেক্ট্ৰিক ফিল্ডত আছে। কোনে এপ্লাই কৰিছে সেই ইলেক্ট্ৰিক ফিল্ডখন? এই পজিটিভ আৰু নেগেটিভ প্লেট দুখনে। সেই ইলেক্ট্ৰিক ফিল্ডখন কিমান? ই নট ভেক্টৰ। গতিকে ডেফিনেটলি ডাইইলেক্ট্ৰিকটোত পোলাৰাইজেশ্যন হ'ব, আৰু পোলাৰাইজেশ্যন হোৱাৰ কাৰণে কি হ'ব যে আমাৰ এই যিখন ডাইইলেক্ট্ৰিকৰ এই পজিটিভ প্লেটখনৰ ওচৰত কিছুমান নেগেটিভ বাউণ্ড চাৰ্জ আহিব। এনেকুৱা কিছুমান নেগেটিভ বাউণ্ড চাৰ্জ আহিব, এইবিলাক নেগেটিভ বাউণ্ড চাৰ্জ। ওকে, আৰু যিখন নেগেটিভ প্লেট আছিলে কেপাচিটৰৰ, তাৰ ওচৰত ডাইইলেক্ট্ৰিকৰ যিটো সাৰফেস, তাত পজিটিভ কিছুমান হেৰি আহিব, পজিটিভ বাউণ্ড চাৰ্জ কিছুমান আহিব। ওকে, গতিকে আৰু এখন তেতিয়াহ'লে ইলেক্ট্ৰিক ফিল্ড আহি গ'ল। সেই ইলেক্ট্ৰিক ফিল্ডখন কোনে দিলে? এই যিবিলাক বাউণ্ড চাৰ্জ, এই বাউণ্ড চাৰ্জ বিলাকে সেই ইলেক্ট্ৰিক ফিল্ডখন ক্ৰিয়েট কৰিলে। আৰু সেই ইলেক্ট্ৰিক ফিল্ডখন যিহেতু বাউণ্ড চাৰ্জ বা পোলাৰাইজেশ্যন চাৰ্জ বিলাকে ক্ৰিয়েট কৰিছে, সেইকাৰণে সেই ইলেক্ট্ৰিক ফিল্ডখনক আমি কম পোলাৰাইজিং ফিল্ড বা পোলাৰাইজেশ্যন ফিল্ড এই বুলি আমি কম। আৰু সেই পোলাৰাইজেশ্যন ফিল্ডটো আমি ইয়াত ৰিপ্ৰেজেন্ট কৰিছো ইপি ভেক্টৰে। Because we know that the electric field directs from positive to negative. সেইকাৰণে এই কেপাচিটৰ প্লেট গিখনৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ড আছে ই নট, that ই নটৰ ডিৰেকশ্যন হ'ল পজিটিভ প্লেটখনৰ পৰা নেগেটিভ প্লেটখনলৈ, আৰু বাউণ্ড চাৰ্জ বা পোলাৰাইজেশ্যন চাৰ্জ বিলাকৰ কাৰণে যিখন ইলেক্ট্ৰিক ফিল্ড জেনেৰেট হৈছে, তাৰ ডিৰেকশ্যন হ'ল পজিটিভ বাউণ্ড চাৰ্জৰ পৰা নেগেটিভ বাউণ্ড চাৰ্জলৈ। এণ্ড ডেফিনেটলি যিটো পোলাৰাইজেশ্যন ইলেক্ট্ৰিক ফিল্ড, সেই ইলেক্ট্ৰিক ফিল্ডখন যিখন এপ্লাইড ইলেক্ট্ৰিক ফিল্ড ই নট ভেক্টৰ, ই নট ভেক্টৰতকৈ সৰু হয়। তাৰমানে ইপি ভেক্টৰ ইজ স্মলাৰ দেন ই নট ভেক্টৰ, বাট দেয়াৰ এণ্ড দেয়াৰ ডিৰেকশ্যনছ আৰ অপজিট। অ'কে, তাহাঁতৰ ডিৰেকশ্যনটো হ'ল অপজিট। এতিয়া আমি চাওঁ যে ই নটৰ মেগনিটিউডটো কিমান হ'ব, আৰু যিটো ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ড, সেই ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটো ইয়াত ই চিম্বলটোৰে দেখুওৱা হৈছে, ই ভেক্টৰ। ই ভেক্টৰ চিম্বলটোৱে ৰিজাল্টেণ্ট ইলেক্ট্ৰিক ফিল্ডটো ৰিপ্ৰেজেন্ট কৰিছে। এইটো হ'ল ই নট মাইনাছ ই পি। অ'কে, এইটো হ'ল এই ইলেক্ট্ৰিক ফিল্ডৰ ডিৰেকশ্যনটো, যিখন ডাঙৰ ইলেক্ট্ৰিক ফিল্ড ই নট ভেক্টৰ তাৰ ডিৰেকশ্যনত আছে, আৰু ইয়াৰ মেগনিটিউডটো হ'ব E naught minus EP. So the resultant electric field is therefore smaller than E naught. Okay, now let me see what is the applied electric field.
এটা এপ্লাইড ইলেক্ট্ৰিক ফিল্ড এই প্লেট দুখনৰ মাজৰ যিটো জেগা য'ত ডাইইলেক্ট্ৰিকটো আছে তাত যিটো এপ্লাইড ইলেক্ট্ৰিক ফিল্ড সেই এপ্লাইড ইলেক্ট্ৰিক ফিল্ডটোৰ হ'ব ই নট এটো আমি গাউছ লৰ পৰা পাইছিলো ই নট ইজ ইকুৱেল টু ইট ইজ sigma by epsilon naught. What is sigma? Sigma holge charge per unit area on the plate of the capacitor. Capacitor plate khanot thoka charge per unit area ba capacitor plate ekhon plate thoka ekhon plate unit area thoka charge or poriman to hol sigma. It is also called surface charge density. Suppose positive plate khonot plus q charge ase তেতিয়ালে নেগেটিভ প্লেট খনত থাকিব মাইনাস q চার্জ তেতিয়ালে সিগমাৰ ভ্যালুটো হ'ব q by a যদি হে এই ক্রস সেকশনাল এৰিয়াটো দুইখন প্লেটৰ a হয় তেতিয়ালে তো q by a হ'ব so it is q by a into epsilon naught q by a into epsilon naught এটো হ'ব applied electric field magnitude. এটা resultant electric field to কি হবো? Resultant electric field এটা expression আমি পাইছিলো হেদিনা dielectric কথা যেতি আমি ডিসকাস কৰিছিলো এটা resultant electric field যেটো expression এই expression to কি পাইছিলো it is equal to e naught divided by epsilon r e naught divided by epsilon r. So what is epsilon r? Epsilon r is the dielectric constant of the dielectric dc বুলি লিখিছো dielectric constant এটো epsilon r এই যেটো dielectric আছে মাজত তাৰ dielectric constant হল epsilon r গতিকে এটো হল e naught by epsilon r e naught যদি এই ভ্যালুটো আমি পুট কৰি দিও এটো যদি লৈ আনো তেতিয়া হলে এটো কি হ'ব q by epsilon naught epsilon r a q by epsilon naught epsilon r a okay ঠিক আছে now এতিয়া potential difference to কিমান হ'ব প্লেট দুখনৰ মাজৰ potential difference to কিমান আমি কালি potential difference to কেনেকৈ উলিয়াইছিলো যে ইউনিট পজিটিভ চাৰ্জ এটা নেগেটিভ প্লেটৰ পৰা পজিটিভ প্লেটলে যাওতে ইলেক্ট্ৰিক ফিল্ডে যেটো ওয়ার্ক কৰে তাৰ নেগেটিভটো হল potential difference it is equal to the electric field intensity multiplied by distance between the plates এতিয়া আজি কিন্তু ইয়াত ইলেক্ট্ৰিক ফিল্ড ইন্টেন্সিটি বুলি কলে এই যেটো এপ্লাইড ইলেক্ট্ৰিক ফিল্ড ই নট হেতু নাহে কি আহিব ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ডটো আহিব ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ডটো আহিব ৰিজাল্টেন্ট ইলেক্ট্ৰিক ফিল্ডটো হল ই আৰু এই প্লেট দুখনৰ মাজৰ যেটো ডিসটেন্সটো হল d এই কাৰণে ইয়াত আজি পটেনশিয়াল ডিফাৰেন্স হ'ব প্লেট দুখনৰ মাজৰ e multiplied by d এতিয়া ইৰ ভ্যালুটো যদি আমি পুট কৰি দিও তেতিয়া হলে q d divided by epsilon naught epsilon r epsilon r a q d divided by epsilon naught epsilon r a এতিয়া যেতিয়া হলে ইয়াৰ পৰা আমি ডাইৰেক্ট capacitance টো উলিয়াই দিব পাৰো what is the value of the capacitance now capacitance ৰ ভ্যালু কি হ'ব capacitance টো হ'ব q divided by v আৰু q by v টো কি হ'ব এই ৰিলেশনটো আমি দেখিছো ইয়াৰ পৰা আমি দেখিছো q by v টো হ'ব epsilon naught epsilon r a by d epsilon naught epsilon r a by d গতিকে এটো হল ইয়াত আমি যেটো পালো এটো হল যেটো কি বুলি কোৱা হয় ক্যাপাসিটেন্স কাৰ ক্যাপাসিটেন্স এটো যেতিয়া আমি ডাইইলেক্ট্ৰিক এখন ৰাখি থওঁ ডাইইলেক্ট্ৰিক এখন মাজৰ স্পেসটো যেতিয়া আমি ভৰাই দিও যেতিয়া মাজৰ স্পেসটো কমপ্লিটলি ফিল্ড আপ হৈ থাকে ডাইইলেক্ট্ৰিকেৰে তেতিয়া
কেপাচিটৰটোৰ প্যাৰেলাল প্লেট কেপাচিটৰৰ কেপাসিটেন্স হৈছে এপসাইলন নট এপসাইলন r a যদি মাজৰ স্পেসটো ভ্যাকুয়াম হয় তেতিয়া হলে কেপাসিটেন্সটো আছিল এপসাইলন নট a বাই t কালি আমি সেই কথাটো পাইছিলো যে ভ্যাকুয়াম যদি হয় তাৰ মানে আমি এনেকে চাম c ভ্যাকুয়াম যদি মাজৰ স্পেসটো ভ্যাকুয়াম হয় আমি এটো এনেকে লিখো c ভ্যাকুয়াম is equal to epsilon naught a by d আৰু c ডাইইলেক্ট্ৰিক তো তেতিয়া হলে কি হ'ব c ডাইইলেক্ট্ৰিক এটো কি হ'ব এটো হ'ব epsilon r into c vacuum epsilon r into c vacuum okay গতিকে যেতিয়া এটা ডাইইলেক্ট্ৰিক সাবস্টেন্স মাজত সুমুৱাই দিয়া হয় তেতিয়া কি হ'ব কেপাসিটৰৰ যেটো কেপাসিটেন্স সেই কেপাসিটেন্সটো ইনক্ৰিজ হয় কারেক্ট দা কেপাসিটেন্সটো তেতিয়া ইনক্ৰিজ হ'ব এটা নেক্সট এটা কথা আহিব যে আমাৰ যেটো টোটাল চাৰ্জ কেপাসিটৰৰ চাৰ্জ আৰু পলাৰাইজেশন চাৰ্জৰ মাজত কিবা সম্বন্ধ আছে নেকি Is there any relation between the polarization charges or bound charges and the charges on the plate of the capacitor? So, hetu ami keneke sam, hetu sabor karone, hetu ami sabor karone, ami eta bostu already dekhilu, je jitu applied electric field হয় E naught এটো কি হ'ব এটো হয় Q by epsilon naught A এটো হল applied electric field ঠিক আছে এতিয়া পোলাৰ যিবিলাক বাউন্ড চাৰ্জ আছে বাউন্ড চাৰ্জ বিলাকৰ কাৰণেও আমি এখন ইলেক্ট্ৰিক ফিল্ড পাম যিখন ইলেক্ট্ৰিক ফিল্ডক আমি EP সিম্বলটোৰে ৰিপ্ৰেজেন্ট কৰিছো এটা E naught টো হল তোমাৰ সিগমা বাই এপসাইলন নট E naught টো EP টো কি হ'ব EP টো কি হ'ব EP টো একেটাই হ'ব আমি একে ধৰণে EP টো কৰিব পাৰো কাৰণ জাস্ট পোলাৰাইজেশন চাৰ্জ বিলাক নেগেটিভ প্লেটখনৰ ওচৰত পজিটিভ চাৰ্জ আহিছে পজিটিভ প্লেটখনৰ ওচৰত নেগেটিভ চাৰ্জ আহিছে তাৰ বাহিৰেতো একো চেঞ্জ নাই একে ধৰণে হৈ আছে গতিকে হেকাৰণে EP ৰ যেটো ম্যাগনিটিউড হ'ব হেতু হ'ব পোলাৰাইজেশন চাৰ্জৰ ডেন্সিটি সিগমা p ডিভাইডেড বাই এপসাইলন নট হেতু হ'ব sigma p by epsilon naught. Sigma p is the density of bound charge or density of polarization charge. It is sigma p to আমি হে কারণে কি লিখিব পাৰো qp তার মানে polarization charge বা bound charge divided by area. Dielectric to area plator area একই কারণ প্লেট দুখন কমপ্লিটলি dielectric কে কভার কৰি ৰাখিছে যদি qp by a epsilon naught এটো আহিব এটো হ'ব EP এটা QP by A epsilon naught to হল EP এটা E to কি হ'ব আমি যদি অকল ম্যাগনিটিউড টো লওঁ তেতিয়া হলে E to আমি কৈ আহিলো যে এটো simply E naught minus EP এটো হল E naught minus EP so E naught minus EP এতিয়া E naught to হল Q by epsilon naught A আৰু EP to হল QP by epsilon naught A গতিকে E naught minus UP to কি হ'ব Q minus QP Q minus QP divided by epsilon naught Q minus QP divided by epsilon naught A এটো হ'ব Q minus QP divided by epsilon naught A এতিয়া এটা কথা চোৱা আমি আকৌ E ৰ ভ্যালু এটা পাই আহিলো আগৰ যেটো পেজ আছিল আগৰ পেজটোত আমি E ৰ ভ্যালু এটা পাইছিলো ইয়াত এই পেজটোলে যদি চাও E ভ্যালুটো আমি পাইছিলো Q by epsilon naught epsilon r A এটো পাইছিলো E equal to Q by epsilon naught epsilon r A
আৰু এতিয়া আমি পালো q minus qp by epsilon naught a গতিকে এই দুটা যদি আমি মিলাই দিওঁ আগৰটোত আমি পাইছিলো কি আগৰ পেজটোত আছে আগৰ পেজটোত আমি পালো e equal to q by epsilon naught epsilon r a epsilon naught epsilon r a এতিয়া ইয়াত আমি পালো q minus qp by epsilon naught a তেতিয়াহলে দুইটা ইকুৱেল হ'ব সো যেতিয়া দুটা ইকুৱেল হ'ব আমি কি পালো যে q by epsilon naught epsilon r a equal to q minus qp divided by epsilon naught a okay এতিয়া epsilon naught cancel যাব a আৰু a cancel যাব গতিকে ইয়াৰ পৰা তেতিয়া হলে q minus qp equal to q by epsilon r হ'ব q minus qp equal to q by epsilon r বা qp is equal to q into 1 minus 1 by epsilon r 1 minus 1 by epsilon r qp is equal to q into 1 minus 1 by epsilon r so etu hol bound charge aru capacitor plate thoka charger major relation to etia এই relation to etu hol relation to okay qp equal to q into 1 minus 1 by epsilon r এটা ইয়াত কি হ'ব যে ইয়াত আমি এটা বস্তু দেখিছো যে বাউন্ড চাৰ্জ আৰু প্লেটত থকা চাৰ্জ ডাইইলেক্ট্ৰিকত ইনডিউসড হোৱা চাৰ্জ আৰু প্লেটত থকা চাৰ্জ ইকুৱেল নহয় ইয়াৰ পৰা আমি কি দেখিলো যে যেটো প্লেটত থকা পোলাৰাইজেশন চাৰ্জ বা যেটো বাউন্ড চাৰ্জ হেতু প্লেটত যেটো চাৰ্জ আছে সেই চাৰ্জটোতে কম হ'ব because epsilon r is greater than 1 epsilon r to dielectric যেতিয়া হয় epsilon r to greater than 1 হ'ব epsilon r greater than 1 হলে এটো 1 তকে সৰু হ'ব গতিকে এই যেটো ব্ৰেকেটৰ ভিতৰত থকা টাৰ্ম it will be smaller than 1 যেতিয়া 1 হয় তেতিয়া হলে কি হ'ব qp to q কে সৰু হ'ব qp to q কে সৰু হ'ব এটা qp equal to q কেতিয়া হ'ব qp equal to q হ'ব পাৰে নে can qp is equal to q এটো মই এই সাইডৰ পিনে লিখি দিছো qp equal to q হ'বলে হলে কি হ'ব লাগিব qp equal to q হ'বলে হলে 1 by epsilon r এই টার্মটো 0 হ'ব লাগিব 1 by epsilon r এটো 0 হ'ব লাগিব 1 by epsilon r যদি 0 হয় তেতিয়াহলে epsilon r এর ভ্যালুটো ইনফিনিটি হ'ব epsilon r to infinity হ'ব লাগিব তেতিয়াহে 1 by epsilon r to 0 হ'ব এতিয়া epsilon r to infinity এনেকুৱা কিবা সাবস্টেন্স আছে নে যাৰ epsilon r infinity হয় যদি এনেকুৱা কিবা সাবস্টেন্স আছে তেতিয়াহলে তাত polarization charge আৰু যেটো প্লেটত থকা চাৰ্জ দুইটা সমান হ'ব কিন্তু is there any substance or are there any materials whose dielectric constant is infinity এই কোৱেশ্চনটোৰ এনসাৰটো মই নিদিও এই কোৱেশ্চনটোৰ এনসাৰটো মই তোমালোকলৈ এৰি দিলো you find out the answer এই এনসাৰটো তোমালোকে বিচাৰি লবা